হাজাৰ হাজাৰ অনুৰাগীক নিৰাশ কৰিলে বিৰাট কোহলীয়ে। এটা দশকৰ পাছত ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন কৰি ব্যৰ্থ কিং কোহলী। দিল্লীৰ ল'ৰাই দিল্লীৰ ল'ৰাজনক দেখুৱালে পেভিলিয়নৰ পথ। হিমাংশু চাংৱানৰ বলত পেভিলিয়নমুখী কোহলী। কোহলী আউটৰ লগে লগে অনুৰাগীয়ে এৰিলে ষ্টেডিয়াম। বৃহস্পতিবাৰে জনসমুদ্ৰত পৰিণত হৈছিল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়াম। বছৰ বছৰ ধৰি চৰ্চাত নথকা ৰঞ্জী ট্ৰফী 2024-25 ছিজনে যেন আকৌ এবাৰ প্ৰাণ পাই উঠিছিল, কিয়নো এই ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন কৰিছে ভাৰতীয় তাৰকা ক্ৰিকেটাৰসকলে। তাৰ ভিতৰত আছিল ৰান মেচিন হিচাপে খ্যাত বিৰাট কোহলী। সুদীৰ্ঘ 12টা বছৰৰ পাছত দিল্লীৰ জাৰ্চি পিন্ধিছিল খেলুৱৈগৰাকীয়ে। বৃহস্পতিবাৰৰ দৰে শুকুৰবাৰৰ দিনটোও নাছিল কোনো ব্যতিক্ৰম। বৃহস্পতিবাৰৰ দৰে শুকুৰবাৰৰ পুৱাৰে পৰা বহু দৰ্শকে খেলপথাৰত প্ৰৱেশ কৰিবলৈ পাতিছিল দীঘলীয়া শাৰী, কিয়নো প্ৰিয় তাৰকাগৰাকীক বিনামূলীয়াকৈ ওচৰৰ পৰাই চোৱাৰ সুযোগ পাইছিল হাজাৰ হাজাৰ অনুৰাগীয়ে। সেই সুযোগ যেন হেৰুৱাব বিচৰা নাছিল কোনেও। শুকুৰবাৰৰ দিনটোত পুৱাই 22 গজৰ ক্ৰিজত বেটিং কৰিবলৈ ওলাই আহিছিল ভাৰতীয় তাৰকা বেটছমেনগৰাকী। ষ্টেডিয়ামত উপস্থিত আছিল হাজাৰ হাজাৰ অনুৰাগীয়ে অনুমান কৰিছিল এই মেচতেই হেৰুৱা ছন্দ ঘূৰাই পাব বিৰাট কোহলীয়ে, কিন্তু তেনে নহ'ল। 12 বছৰৰ পাছত ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন সুখকৰ নহ'ল বিৰাট কোহলীৰ। দিল্লীতে জন্মগ্ৰহণ কৰা ৰেলৱেৰ হৈ খেলা 29 বছৰীয়া পেচ বলাৰ হিমাংশু চাংৱানৰ বলত ক্লিন বল্ড হ'ল বিৰাট কোহলী। মাত্ৰ 15টা বলত 6 ৰান সংগ্ৰহ কৰিয়ে হয় পেভিলিয়নমুখী। নিস্তব্ধ হৈ পৰিল সমগ্ৰ ষ্টেডিয়ামখন। বিৰাট কোহলী আউট হোৱাৰ লগে লগে বহু লোকে খেলপথাৰ এৰিবলৈ আৰম্ভ কৰে। ইয়াৰ লগে লগে উত্তেজনাবোৰ পৰিণত হয় হতাশালৈ। শেষবাৰৰ বাবে 2012 চনত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জী ট্ৰফীৰ এখন মেচ খেলিছিল বিৰাট কোহলীয়ে। সেই মেচখনতো ব্যৰ্থ হৈছিল বিৰাট কোহলী। সেই ধাৰাই আকৌ অব্যাহত ৰাখিলে 12 বছৰৰ পাছত ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন কৰা কিং কোহলীয়ে। ধাৰাবাহিকভাৱে নিউজিলেণ্ড, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত হেৰুৱা ফৰ্ম বিচাৰিয়ে ৰঞ্জী ট্ৰফীলৈ প্ৰত্যাৱৰ্তন কৰিছিল বিৰাট কোহলীয়ে। কিন্তু বিৰাট কোহলীক পেভিলিয়নমুখী কৰা ৰেলৱেৰ হৈ খেলা অচিনাকি হিমাংশু চাংৱান দিনটোৰ ভিতৰতে দেশজুৰি হৈ পৰিল এক চিনাকি মুখ। নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ মাটিত ব্যৰ্থতা, শেহতীয়াকৈ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীত ব্যৰ্থতাৰ পাছতেই এতিয়া ৰঞ্জী ট্ৰফীত ব্যৰ্থ হোৱাৰ পাছতেই অনুৰাগীৰ মাজত উত্থাপন হৈছে এই প্ৰশ্ন। টেষ্ট ক্ৰিকেটলৈ পুনৰ উভতি আহিব পাৰিবনে বিৰাট কোহলী? ৰান মেচিন হিচাপে খ্যাত বিৰাট কোহলীৰ বেটৰ পৰা 4-6ৰ বৰষুণ পুনৰ অনুৰাগীয়ে দেখিবলৈ পাবনে টেষ্ট ক্ৰিকেটত? নে টেষ্ট কেৰিয়াৰৰ অন্ত পৰিল প্ৰাক্তন ভাৰতীয় অধিনায়কগৰাকীৰ? স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।